হেল্ল' গাইজ, গুড ইভিনিং। ডেট আজি হৈ গ'ল 9 জুলাই, সময় 7:30 বাজিছে। আজি মাৰ্কেটে কিনো কৰিলে সেই বিষয়ে ভিডিঅ'টো বনাই আছোঁ। ফাৰ্ষ্ট টাইম আমি সদায় মাৰ্কেট চোৱাৰ আগতে ডাঙৰ টাইম ফ্ৰেমত আমি এবাৰ চাব লাগে মাৰ্কেট। ফাৰ্ষ্ট টাইম আমি ডাঙৰ টাইম ফ্ৰেমত চালোঁ মাৰ্কেট কোনটো জ'নত আছে। মাৰ্কেট বৰ্তমান আপ ট্ৰেণ্ডতে আছে, কিন্তু হ'লে কি হ'ব, এই দুটা ৰেঞ্জৰ ভিতৰত সোমাই আছে মাৰ্কেট। যেতিয়া মাৰ্কেট এইটো ৰেঞ্জত আহে ওপৰলৈ যায় আৰু তললৈ আহে, যেতিয়া এইটো ৰেঞ্জত যায় তললৈ আহে আৰু ওপৰলৈ যায় তললৈ আহে। কালি এইডোখৰত ছাপোৰ্ট লৈ মাৰ্কেট ওপৰলৈ যোৱা আৰম্ভ কৰিছে আৰু এইটো লেভেললৈকে যদি গৈ ৰিটেষ্ট কৰে এটা ডাঙৰ ফল হ'ব যেন লাগি আছে। কাৰণ আগত কিবা ওলাই বাৰু, তেতিয়া ভাল হ'ব। যদি ভাল নহয় তেতিয়া মাৰ্কেট হয়তো ডাউন ছাইডত আহিব। মাৰ্কেটত যিটো চিটুৱেশ্যনত আছে বৰ্তমান, ডাউন ছাইড অহা এটা চান্স আছে, ৰিটেষ্টমেণ্টৰ এটা প্ৰয়োজন আছে। যদিও আমি ইয়াৰ পৰা চাওঁ 1 আৱাৰত, যদি আমি ফিবনাচি লগাই চাওঁ টপ লেভেললৈ 24,000লৈ এবাৰ টাচ কৰিবলৈ আহিব লগা আছে। 24,000 নহ'লে 900, 23,900 দুটা লেভেলত এবাৰ টাচ কৰিবলৈ আহিব লাগে ফিবনাচি ৰিটেষ্টমেণ্টত। আৰু আজি আমি কেনেকুৱা ধৰণৰ কি ট্ৰেড কৰিলোঁ সেই বিষয়ে ভিডিঅ'টো বনাইছোঁ। বৰ্তমান আমি ৰাতিপুৱাই এইটো দেখিছে, এইডাল ট্ৰেণ্ড লাইন মাৰ্ক কৰি ৰাখিছিলোঁ। এইডোখৰত ছাপোৰ্ট লৈ মাৰ্কেট ওপৰত যায়, এইডোখৰত ছাপোৰ্ট লৈ ওপৰত যায়, আৰু এইটো ৰেজিষ্টেণ্ট লেভেল আছিলে। আৰু যেতিয়া মাৰ্কেট ব্ৰেকআউট কৰিলে, আজি ব্ৰেকআউট কৰি মাৰ্কেট 20 পইণ্ট গেপ আপ কৰি মাৰ্কেট অ'পেন হৈছে। আজি আৰু কালি এইকেইদিনো যদি আপুনি কেণ্ডেলখিনি চাই দেখিছেনে, আপাৰ উইক, লোৱাৰ উইক, আপাৰ উইক, লোৱাৰ উইক, একো ষ্ট্ৰং কেণ্ডেল নাই। এই দুডালৰ কেণ্ডেলৰ বাহিৰে আপুনি কোনো ষ্ট্ৰং কেণ্ডেল ইয়াত নেদেখে। সেইটো কাৰণে আমি ৱেইট কৰিলোঁ ফাৰ্ষ্ট টাইম ফিবনাচি লগাই। ইয়াৰ পৰা ইয়ালৈ ফিবনাচি লগাই আমি 38% আৰু 50% এই দুটা লেভেলৰ কাৰণে ৱেইট কৰিলোঁ। আমি বাই কৰিবৰ কাৰণে আমি একচুৱেলি ফিবনাচিত বাই কৰোঁ। এই দুটা লেভেলৰ কাৰণে ৱেইট কৰিলোঁ যাতে মাৰ্কেট এবাৰ টাচ কৰক ইয়াত, আৰু এইডোখৰত বুলিছ কিবা যদি হেভি কিবা কেণ্ডেল পাওঁ আমি বাই কৰিবলৈ চাম। ষ্ট্ৰং কেণ্ডেল যদি কিবা পাওঁ বুলিছ, আৰু ৱেইট কৰাৰ পিছত মাৰ্কেট দেখিলে কিমান আপাৰ উইক, লোৱাৰ উইক, চাইডৱে নিচিনা মাৰ্কেট আজি আপ ট্ৰেণ্ডত গ'লগৈ। আৰু আমাৰ কালিও আমি সেইটো কাৰণে ভিডিঅ' নবনালোঁ। মাৰ্কেট কোনো ধৰণৰ ছেটআপৰ কাম কৰা নাই মানে এইকেইদিন, অকল মাৰ্কেট চাইডৱে টাইপত আছে। মাৰ্কেট যদিও আপ ট্ৰেণ্ডত গৈ আছে মাৰ্কেট, কিন্তু আমাৰ ট্ৰেড কৰিব পৰা সুবিধাজনক মানে মাৰ্কেট নহয়। সেইটো কাৰণে আপুনি যেতিয়া মাৰ্কেটৰ সুবিধা নহয় ট্ৰেড কৰিবলৈ, উল্টা চিধা ট্ৰেড কৰি লছ কৰাতকৈ ট্ৰেড নকৰা ভাল। দুদিনমান ৱেইট কৰিব, তাৰপিছত ভাল মমেণ্টাম দেখিছে নহয়। ইয়াত আগতো যদি আপুনি চাই মাৰ্কেটে কি কৰে, এটা ট্ৰেণ্ডত যেতিয়া মাৰ্কেটটো যোৱাৰ পিছত কেইদিনমান চাই থাকিব, তাৰপিছত কি কৰে, আকৌ এটা ট্ৰেণ্ড সলনি কৰি আপ ট্ৰেণ্ড বা ডাউন ট্ৰেণ্ডত যোৱা আৰম্ভ কৰে, আৰু তেতিয়াই কেণ্ডেলবোৰ আমাৰ ষ্ট্ৰং কেণ্ডেল, ডাঙৰ কেণ্ডেল বনিবলৈ আৰম্ভ কৰে। আৰু এইবোৰ কেণ্ডেল দেখিছে নহয় কেনেকুৱা ধৰণৰ, এইটো আপাৰ উইকো দেখিব, লোৱাৰ উইকো দেখিব। উইক মানে আমি কৈছোঁ যে কেণ্ডেলৰ এই বডিটোৰ ওপৰত যোনডাল লাহেকৈ থাকে সেইটো উইক বুলি কোৱা হয়। আৰু ওপৰডালত আপাৰ উইক আৰু তলৰডালত লোৱাৰ উইক বুলি কোৱা হয়। উইকবোৰ দেখিছে নি কেনেকুৱা ধৰণৰ কেণ্ডেল উইক বনাইছে। ইয়াত কোনো ধৰণৰ ষ্ট্ৰং বুলিছ কেণ্ডেল আমি নাই পোৱা, সেইটো কাৰণে আমি কোনো ধৰণৰ বাই কৰা নাই। ঠিক আছে, আমাৰ কোনো ধৰণৰ পজিশ্যন নাই। লং পজিশ্যন কেইটামান আমাৰ আছে, এটা মানে চুইং ট্ৰেড, সেইকেইটাও মই লাহে লাহে দেখাম। আৰু আমি এটা নতুন ছেটআপত কাম কৰি আছোঁ। সেই ছেটআপটোৰ আমাৰ ষ্টকত কাম হ'ব নিফটি 500ত। সেইটো যেতিয়া আমাৰ লাহে লাহে আমি এক্সপেৰিমেণ্ট কৰি চাই আছোঁ, যেতিয়া আমাৰ মানে আমি ভাল ৰিজাল্ট পাম, তেতিয়া আপোনালোকক মই এইটো ছেটআপটো কেনেকুৱা ধৰণৰ কি হৈ আছিলে আমি দেখাম বাৰু। আৰু এতিয়া মাৰ্কেট যদি আমি চাওঁ আজি লেভেলটো দেখিছে, মাৰ্কেট এটা ৰেঞ্জত ফচি আছে বৰ্তমান। মাৰ্কেট যদিও আপ ট্ৰেণ্ড গৈছে, মাৰ্কেট ট্ৰেড কৰিব পৰাকৈ যোৱা নাই। কালিলৈ কেনেকুৱা ধৰণৰ কি কৰে, গেপ আপ খোলে নি, গেপ ডাউন খোলে, তাৰ ওপৰত ডিপেণ্ড কৰি আমি ট্ৰেড কৰিম। ঠিক আছে, আজি আমি কোনো ধৰণৰ ট্ৰেড